হেল্ল' গাইজ, আজি মই এটা নতুন ৰেচিপি লৈ আনিছোঁ। সচৰাচৰ সকলোৱে খায়েই বাৰু, বাচ্চাবিলাকে খুব ভাল পায়। যিহেতু আমাৰ ঘৰত আলু থাকে ন, তো আলু ল'লোঁ মই। আলুৰ বাকলি গুচাই লৈছোঁ। লাহেকৈ আলুৰ বাকলিখিনি আপুনি গুচাই কমপ্লিট কৰি তাৰপিছত টুকুৰা টুকুৰকৈ কাটিব, দীঘল দীঘলকৈ কাটিব, যাতে দীঘল দীঘলকৈ কটাৰ সময়ত যাতে সমান হয়, সেইকাৰণে চাৰিওফালে অলপ অলপ মই কাটি দিছোঁ। কাটি দি দীঘলকৈ কাটি কিনে মই এইখিনি ৰেকৰ্ড কৰিবলৈ থাকিলে তো মই গৰম পানীত আপোনাৰ অলপ নিমখ দি আৰু নেমু চেপি দি তাত এইখিনি 5 মিনিটমান অলপ উতলিব দিব। 5 মিনিট উতলাৰ পিছত এখন কাপোৰত এনেকৈ ফেনত শুকাবলৈ দিব, মেলি দিব, শুকাবলৈ দিব। তাৰপিছত শুকোৱাৰ পিছত অলপ কৰ্ণফ্লাৱাৰ দি কিনে আমি এইখিনি সানি ল'লোঁ। সনাৰ পিছত আপুনি গৰম এনেকৈ সানি ল'ব লাগিব। কৰ্ণফ্লাৱাৰ দি কিনে মই সানি ল'লোঁ। সনাৰ পিছত গৰম তেলত এই আলুখিনি ভাজিলোঁ। দেখিছেনে গৰম তেলত ভজা হৈছে। যেতিয়া অলপ ভাজি মচমচীয়া নিচিনা হ'ব, তাৰপিছত নমাই কিনে এইখিনি পৰিৱেশন কৰিলোঁ। এয়া চাওক, আমাৰ ফ্ৰেঞ্চ ফ্ৰাই ৰেডি। আৰু মোৰ বেটাই খুব ভাল পায় এইটো। তো তাৰ হেল্ডিও হয় অলপ বাচ্ছাৰ কাৰণে, আৰু চব সৰু ল'ৰা ছোৱালীয়ে ভাল পায়। থেংক ইউ।